নমস্কাৰ, মই মনালিছা গগৈ। অসমত আজি প্ৰথমবাৰৰ বাবে সভাপতি হোৱাৰ পিছত গৌৰৱ গগৈ যিগৰাকীয়ে দলীয় দায়িত্ব লাভ কৰিছে, তেওঁ অসমত পদধূলি দিলে। যোৰহাটত তেওঁ আহি অৱতৰণ কৰিলে তেওঁৰ বিমান, আৰু তাৰপিছতে তেওঁ কংগ্ৰেছ দলৰ কৰ্মীসকলে আদৰিছে। সেইখিনি ইতিমধ্যে আপোনালোকে গম পাইছে। এতিয়া কথা হ'ল, এই গৌৰৱ গগৈক এইবাৰ এটা বিশেষ টাস্কত পঠাইছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধী কংগ্ৰেছ দলৰ এক প্ৰকাৰ সৰ্বেসৰ্বা বুলি ক'লেও ভুল কোৱা নহয়। তেওঁ বিৰোধী দলৰ দলপতি হিচাপে আছে। কংগ্ৰেছ দলৰ ফালৰ পৰা গৌৰৱ গগৈক এইবাৰ বিশেষ দায়িত্ব দিয়া হৈছে। এতিয়া বিশেষ দায়িত্বটো কি আৰু কিহৰ কাৰণে তেওঁ ইমানবোৰ মানুহৰ মাজৰ পৰা তোলাচনীত উঠিল গৌৰৱ গগৈ, সেই প্ৰশ্নটোৱে প্ৰায়ে বহুতৰ মাজত চৰ্চাৰ বিষয় হৈ আহিছে। মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে ব্লু ব্লাড, তেওঁ তৰুণ গগৈ পুত্ৰ, মুখ্যমন্ত্ৰীৰ পুত্ৰ, গতিকে ৰাজকীয় মানুহ, গতিকে তেওঁক দায়িত্ব দিয়া হৈছে। কিন্তু আচল কথা সেইটো জানো? আচল কথা কিন্তু সেইটো নহয়। আপোনালোকে যদি অকণমান ডিপলি কথাটো ভাবে, গভীৰভাৱে যদি চিন্তা কৰে, তেতিয়াহ'লে দেখিব যে গৌৰৱ গগৈক সভাপতি পতাৰ অন্তৰালত আছে বহুতবোৰ কথা। তাৰ ভিতৰত প্ৰথম কথাটো হ'ল, গৌৰৱ গগৈক যেতিয়াৰ পৰা 2014 চনত প্ৰথম তেওঁ সাংসদ হৈছিল, তেতিয়া তেওঁৰ পিতৃ তৰুণ গগৈ আছিলে, আৰু যেতিয়াৰ পৰা তেওঁক সাংসদ হিচাপে দায়িত্ব পালন কৰিব লগা হৈছিল, তেওঁ যিহেতু ৰাহুল গান্ধীৰ সমপৰ্যায়ৰ মানে যুৱ শক্তিক প্ৰতিনিধিত্ব কৰা এজন অসমৰ নেতা, বাকীসকলৰ তুলনাত তেওঁ যথেষ্ট য়ং, এনাৰ্জেটিক। বাকী যিসকল এতিয়া সাংসদ হিচাপে আছে বা আগতেও আছিল, তেওঁলোকৰ তুলনাত ৰাহুল গান্ধীৰ লগত মিলে আচলতে গৌৰৱ গগৈ বয়সৰ হিচাপৰ ফালৰ পৰা। সেই সূত্ৰে গৌৰৱ গগৈৰ লগত এটা সম্পৰ্ক আছিল। তাৰোপৰি তেওঁৰ পিতৃ, গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈ, ছোনিয়া গান্ধী বা ৰাহুল গান্ধী বা তেওঁৰ পিতৃ ৰাজীৱ গান্ধীহঁতৰ খুব ঘনিষ্ঠ আছিল, সেইটো এটা কথা আছিল। গতিকে তেওঁৰ ওপৰত বিশেষ এটা দৃষ্টি ৰাখিছিল। কিন্তু সেই বুলিয়েই ৰাহুল গান্ধীয়ে যে কেৱল গৌৰৱ গগৈকেই দৃষ্টি নিক্ষেপ কৰি আছিল যে তেওঁকে আগন্তুক দিনবিলাকত অসমৰ দায়িত্ব দিব, তেনেকুৱা নাছিল। কিন্তু গৌৰৱ গগৈক যিকেইটা টাস্ক সম্পূৰ্ণ কৰিবলৈ দিয়া হৈছিল, তেওঁ সেই গোটেইকেইটা টাস্ক কংগ্ৰেছৰ ক্ষেত্ৰত কিন্তু ছাকচেছ কৰি দেখাইছিল, যিটোৰ ফল আচলতে ৰাহুল গান্ধীয়ে তেওঁক দিলে। আৰু ৰাহুল গান্ধীয়ে গভীৰ এটা দায়িত্ব দিলে যে তেওঁৰ ৰাজনৈতিক যিগৰাকী প্ৰতিদ্বন্দ্বী বুলি ঠিক নহয়, ৰাজনৈতিকভাৱে শত্ৰুতা আচৰণ কৰা অসমৰ একমাত্ৰ এতিয়া ব্যক্তি হিচাপে আছে হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী। তেওঁক যাতে প্ৰতিহত কৰিবলৈ উপযুক্ত ব্যক্তি গৌৰৱ গগৈ হ'ব বুলি তেওঁ উপলব্ধি কৰিলে। ইয়াৰ কাৰণ কেইটা হ'ল যে হিমন্ত বিশ্ব শৰ্মাই বিগত দিনবিলাকত যেতিয়ালৈকে তেওঁ কংগ্ৰেছত আছিল, পুৰণি যিবোৰ ফটো আছে সেইবিলাকত আচলতে এই কথা স্পষ্ট যে গৌৰৱ গগৈকৈ ৰাহুল গান্ধীৰ লগত আচলতে হিমন্ত বিশ্ব শৰ্মাই এটা সুসম্পৰ্ক ৰক্ষা কৰিব খুজিছিল। যেতিয়া ৰাহুল গান্ধীৰ মাতৃ ছোনিয়া গান্ধী অসমলৈ আহোঁতেও আমি দেখা পাইছিলোঁ বিভিন্ন ফটোত যে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ লগত থকা যিসকল লোক, ঘনিষ্ঠ এতিয়া বৰ্তমানৰ যিসকল মন্ত্ৰী পৰ্যায়ৰ লোক, তেওঁলোকে সদায় আদৰিবলৈ গৈছিল বা বিভিন্ন ধৰণৰ অনুষ্ঠানত ছোনিয়া গান্ধীক অগ্ৰাধিকাৰ দিয়া বা তেওঁৰ লগত বহা, এনেকুৱা ধৰণৰ আচৰণবোৰ তেওঁলোকে কৰি আহিছিল আগৰ পৰাই। কিন্তু যেতিয়াই ৰাহুল গান্ধীৰ ওচৰলৈ তেওঁ গৈছিলে কমপ্লেইন দিবলৈ, অভিযোগ দিবলৈ যেতিয়া গৈছিলে, অসমৰ কংগ্ৰেছ চৰকাৰৰ সেই সময়ত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে যেতিয়া অভিযোগ দিবলৈ বিভিন্ন সময়ত গৈছিলে, তেতিয়া ৰাহুল গান্ধীয়ে হিমন্ত বিশ্ব শৰ্মাক সিমান গুৰুত্ব দিয়া নাছিলে। সেই সময়ত আপোনালোক সকলোৱে জানে মুখ্যমন্ত্ৰী হিচাপে আছিল তৰুণ গগৈ, গতিকে গুৰুত্ব দিয়া নাছিলে। আৰু সেয়ে তেওঁ গুৰুত্বহীন হৈ তেওঁ প্ৰায় ইণ্টাৰভিউ এটাত কয় যে তেওঁক কুকুৰে খোৱা বিস্কুট তেওঁক যিখন প্লেট দিছিল তাৰ পৰা এটা বিস্কুট দি দিয়া হৈছিল, এনেকুৱা ধৰণৰ কথাবিলাকত তেওঁ ক্ষোভিত হোৱা, সেই কথাটো তেওঁ আনকি নেশ্যনেল লেভেলৰ ইণ্টাৰভিউটো কৈছে। আমি সেইবোৰ কথা নাজানো, কিন্তু তেওঁ কোৱা কথাটোৰ ওপৰতে যদি ধাৰণা এটা কৰা হয়, গতিকে সেই ক্ষোভটো তেওঁৰ আচলতে আছে। সেইটো সকলো মানুহে থাকিব। এগৰাকী নেতাই যেতিয়া তেওঁৰ খোৱা প্লেটখনৰ পৰা এটা বিস্কুট তেওঁৰ এটা পোহনীয়া জন্তুক দি দিয়ে, সেই কথাটোত ক্ষোভ থকাটো একেবাৰে স্বাভাৱিক কথা। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ অলপ হ'লেও বেছি ক্ষোভ ৰাহুল গান্ধীৰ ওপৰত আছে। সেই ক্ষোভটো তেওঁ এতিয়া কেনেকৈ প্ৰতিহত কৰিব, তাৰ কাৰণে তেওঁ বিভিন্ন সময়ত ৰাহুল গান্ধীক ব্যক্তিগতভাৱে আক্ৰমণ কৰি আহিছে। অসমকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্নজন বিজেপি নেতা আছে, কিন্তু বিজেপিৰ নেতাসকলেও ৰাহুল গান্ধীক ব্যক্তিগত আক্ৰমণ খুব কম কৰা আপোনালোকে দেখিব। তাৰ বিপৰীতে অসমৰ যিগৰাকী এসময়ৰ সিদিনালৈকে কংগ্ৰেছী আছিল, তেওঁ কিন্তু ৰাহুল গান্ধীক আক্ৰমণৰ পৰিমাণটো যথেষ্ট বেছি। আক্ৰমণৰ পৰিমাণ মানে ইমানেই বেছি যে তেওঁ
বহুত সময়ত ৰাহুল গান্ধীক সাদ্দাম হুছেইনৰ লগত ৰিজাইছে ৰাহুল গান্ধীৰ পিতৃ কোন সেই সম্পৰ্কত তেওঁৰ সন্দেহ থকা বুলি কৈছে য'ত তেওঁৰ ৰাহুল গান্ধীৰ মাতৃৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছিল সোনিয়া গান্ধীৰ নেতৃত্বতে তেওঁলোকে সময়ত অসমত শাসন চলাইছিল সোনিয়া গান্ধীয়ে তেওঁলোকক দিহা পৰামৰ্শ দিছিল সেই কথাবোৰ পাহৰি তেওঁ ৰাহুল গান্ধীৰ পিতৃ কোন সম্পৰ্কত প্ৰশ্ন কৰিছিল ব্যক্তিগত আক্ৰমণ দাড়িখিনিৰ কাৰণে সাদ্দাম হুছেইনৰ লগত ৰিজাইছিল তাৰোপৰি ৰাহুল গান্ধীক তেওঁ বহু সময়ত বিভিন্ন ধৰণে বেলেগ বেলেগ কথাত আক্ৰমণ কৰাৰ উপৰিও আনকি যেতিয়া ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা অসমলৈ আহিছিল সেই সময়ত বডি ডাবলৰ কথা কৈ ৰাহুল গান্ধীক হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছিল ৰাহুল গান্ধীক গুৱাহাটীত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল এনেকুৱা বিভিন্ন ধৰণৰ লক্ষ্য আৰু উদ্দেশ্য তেওঁৰ কেৱল ৰাহুল গান্ধী আপোনালোকে যদি চাই হিমন্ত বিশ্ব শৰ্মাই বিগত দিনবিলাকত যিমানবোৰ মন্তব্য ৰাখিছে যিবিলাক মন্তব্য অসম কেন্দ্ৰিক নহয় সেইবিলাক মন্তব্যত ৰাহুল গান্ধীক আক্ৰমণ কৰিবলৈ বা ৰাহুল গান্ধী বা কংগ্ৰেছ নেতৃত্বই বুজি পাবলৈ আৰু তেওঁৰো কেন্দ্ৰীয় নেতৃত্বই বুজি পাবলৈ তেওঁ প্ৰায় হিন্দী আৰু ইংৰাজী ভাষাত সেইখিনি মন্তব্য কৰে তাৰোপৰি তেওঁ ঝাৰখণ্ডতো আক্ৰমণৰ লক্ষ্য হিচাপে লৈছিলে ৰাহুল গান্ধী এই কথাবোৰ ৰাহুল গান্ধীৰ একেবাৰে 100% স্পষ্টকৈ জলজলপটকৈ মনত আছে যিটো কাৰণে আচলতে ৰাহুল গান্ধীয়ে ভাবিছে যে ইয়াক এই যিটো ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব পাৰিব গৌৰৱ গগৈ কাৰণ গৌৰৱ গগৈকো ব্যক্তিগত আক্ৰমণৰ লক্ষ্য হিচাপে বিগত দিনবিলাকত হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছে সেই ঘনিষ্ঠতাৰ যিহেতু তেওঁলোকৰ আছিলে গৌৰৱ গগৈৰ লগত যিহেতু ৰাহুল গান্ধীৰ এক ঘনিষ্ঠ সম্পৰ্ক আছিলে সেইকাৰণে তেওঁ বিগত দিনবিলাকত কেইটামান টাস্ক দিয়া বুলি যে মই কৈছিলোঁ তাৰে 3টা টাস্ক আপোনালোকক মনত পেলাই দিওঁ মণিপুৰৰ যেতিয়া অনাস্থা প্ৰস্তাৱটো আনিছিল সেই অনাস্থা প্ৰস্তাৱৰ সময়ত ৰাহুল গান্ধীতকৈ গৌৰৱ গগৈ বেছি সক্ৰিয় আছিল বিষয়টোত আৰু মোদী চৰকাৰৰ বিৰুদ্ধে তেওঁ অনাস্থা প্ৰস্তাৱ আনি সেই সময়ত প্ৰধানমন্ত্ৰী মোদীক মণিপুৰ সম্পৰ্কত স্থিতি স্পষ্ট কৰিবলৈ বাধ্য কৰাইছিল সেইটো আছিল প্ৰথম টাস্ক যিটো তেওঁ সফল হৈছিল ইমানখিনি অসমৰকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ সাংসদ আছে টোটেল 99 গৰাকী সাংসদৰ মাজৰ পৰা তেওঁ গৌৰৱ গগৈক নিৰ্বাচন কৰিছিল এই কাৰণে যে গৌৰৱ গগৈয়ে সেইখিনি দক্ষতা তেওঁৰ আছে যে প্ৰধানমন্ত্ৰী মোদীক সেই পৰ্যায়লৈ নিব পাৰিব বা অনাস্থা প্ৰস্তাৱ সম্পৰ্কীয় এটা পৰ্যায়লৈ নিব পৰা এজন ব্যক্তি বুলি তেওঁৰ বিশ্বাস আছিল আৰু সেই বিশ্বাসটো ফুলফিল কৰাত সফল হৈছিল গৌৰৱ গগৈ দ্বিতীয় কথাটো আছিল যোৰহাটত যিটো লোকসভাৰ নিৰ্বাচনৰ সময়ত যোৰহাটত যিটো ফলাফল ৰাহুল গান্ধীয়ে ভাবিছিল যে তেওঁ কলিয়াবৰৰ যিহেতু বিগত দিনবিলাকত 2টা ইলেকশ্যনত তেওঁ কলিয়াবৰক প্ৰতিনিধিত্ব কৰিছে তেওঁৰ পিতৃ কলিয়াবৰৰ পৰাই আছিল গতিকে যোৰহাটত তেওঁ পাৰিব নে নোৱাৰিব অলপ সন্দেহ আছিল তাৰোপৰি যোৰহাটত যেতিয়া ৰাহুল গান্ধীয়ে গৌৰৱ গগৈক প্ৰাৰ্থিত্ব দিলে ৰাহুল গান্ধীহঁতৰ ফালৰ পৰা যেতিয়া প্ৰাৰ্থিত্ব দিয়া হ'ল তেতিয়া 1.5 লাখ ভোটত যেতিয়া যিকোনো কাৰণতে সেয়া লাগিলে ৰাইজৰ দলৰ সহায় হওক সেয়া লাগিলে অসম জাতীয় পৰিষদৰ সহায় হওক বিৰোধী দলবিলাক ঐক্যবদ্ধ হোৱাৰ কাৰণেই হওক যিকোনো কাৰণতে গৌৰৱ গগৈয়ে কেবিনেটখনৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ বিৰুদ্ধে অকলে জয়লাভ কৰিবলৈ সক্ষম হ'ল বুলি তেওঁলোক প্ৰতিয়ন গৈছে যে 1.5 লাখ ভোটৰ ব্যৱধানটো কম ব্যৱধান নহয় তাৰ বিপৰীতে গৌৰৱ গগৈৰ কাৰণে একেবাৰে সমষ্টিটো আছিলে নতুন তেওঁৰ পিতৃও সেই সময়ত নাছিলে বাকিবোৰ দলে সহায় সহযোগিতা কৰিছে সেয়া তেওঁলোকে উপলব্ধি কৰিছে কিন্তু যুঁজখন যথেষ্ট কঠিন আছিল সেই কথাটো তেওঁলোকে উপলব্ধি কৰিছে আৰু সমগ্ৰ কেবিনেটকে ধৰি মুখ্যমন্ত্ৰীয়ে যে একেবাৰে আগভাগ লৈছিলে তাত গৌৰৱ গগৈ ঘৰুৱাৰ কাৰণে সেই কথাটো ৰাহুল গান্ধীহঁতে উপলব্ধি কৰিছে আৰু সেই দ্বিতীয় টাস্কটোত গৌৰৱ গগৈ আচলতে সফল হ'ল তৃতীয় টাস্কটো আছিল বিহালীৰ উপনিৰ্বাচনত আমি সকলোৱে জানো যে বিৰোধী দলবিলাকে একেলগে তাত প্ৰাৰ্থী থিয় কৰাব খুজিছিলে এজনক কিন্তু গৌৰৱ গগৈয়ে অকলশৰে এটা পদক্ষেপ লৈ লৈছিলে তেওঁ কাৰো কথা নুশুনি নিজে কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী দিছিল প্ৰাৰ্থীগৰাকী আছিল যিজন প্ৰাৰ্থীয়ে বিজেপিৰ কেণ্ডিডেট হ'বলৈ চেষ্টা কৰি আছিল নাপালে আগদিনাখন জইন কৰিলে কংগ্ৰেছত জইন নকৰাকৈ তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল জয়ন্ত বৰা আৰু সেই জয়ন্ত বৰাৰ লগত যিটো প্ৰতিদ্বন্দ্বিতা হৈছিল তাত গোটেই দায়িত্বটো কেৱল গৌৰৱ গগৈয়ে লৈছিল আৰু বিৰোধীয়ে নতুনকৈ এগৰাকী বেলেগ প্ৰাৰ্থী দিছিল তাৰ বিপৰীতে কিন্তু বিৰোধীৰ প্ৰাৰ্থীগৰাকীয়ে ভোট লাভ কৰিছিল যথেষ্ট কম ভোট লাভ কৰিছিল তাৰ বিপৰীতে দিগন্ত ঘাটোৱালে 50,947টা ভোট লাভ কৰিছিল জয়ন্ত বৰাই সেই নিৰ্বাচনত ভোট লাভ কৰিছিল 41,896টা আৰু বিৰোধীৰ লক্ষীৰাম
কুৰ্মী তেওঁ লাভ কৰিছিল ৫,০৯৩টা ভোট। তাৰমানে ৰাহুল গান্ধী এটা কথাত ১০০% নিশ্চিত হ'ল যে ঐক্যবদ্ধভাৱে যদি বিৰোধী থিয় হ'লহেঁতেন তেনেহ'লে জয়ন্ত বৰা জয়ী হ'লহেঁতেন। জয়ন্ত বৰাৰ বাবে নিৰ্বাচনী যুঁজখন সিমান কঠিন নহ'লহেঁতেন। কিন্তু বিৰোধীৰ মাজত ভোট বিভাজনৰ কাৰণে কংগ্ৰেছ প্ৰাৰ্থী হোৱা স্বত্তেও গৌৰৱ গগৈ একক প্ৰচেষ্টাত তেওঁ ৪১,৮৯৬টা ভোট লাভ কৰিলে, মানে ৯,০০০ মান ভোটৰ ব্যৱধানত তেওঁ পৰাজিত হ'ল। গতিকে সেইটো এটা, যদিও তাত নিজিকিলে, ভোটৰ পাৰ্চেণ্টেজটো বঢ়াটো এক প্ৰকাৰ তেওঁলোকে সফলতা বুলি ল'লে। ৰাহুল গান্ধীৰ ক্ষেত্ৰত তেওঁলোকে যিটো ধাৰণা কৰিব পাৰিলে যে গৌৰৱ গগৈ অকলেই ইমানখিনি কৰিব পাৰিছে, যেতিয়া বিৰোধী ঐক্যবদ্ধ হৈ যাব, গতিকে বিৰোধী ঐক্যবদ্ধ হোৱাৰ লগে লগে এই সৰু সৰু ভোটৰ যিবোৰ বিভাজন হৈছিল, এই ভোট বিভাজনবোৰ লগ লাগিলে আচলতে এটা ভাল ফলাফল দেখুৱাব পৰা যাব। গতিকে গৌৰৱ গগৈৰ ওপৰত ৰাহুল গান্ধীৰ অগাধ বিশ্বাস আহিলে তিনিটা কথাত। যদিও হাৰিছে, ভোট বাঢ়িছে বিহালীত, যোৰহাটত তেওঁ নিজে জয়ী হ'ব পাৰিছে। লাগিলে যি দলৰে সহায় নহওক, যি দলৰ কৰ্মীয়ে সহায় কৰি নিদিয়ক, কিন্তু তেওঁৰ যে এটা গ্ৰহণীয় ফেচ এখন যে আছে, মুখখন যে তেওঁ ভাল পায় বা তেওঁ গ্ৰহণ কৰে জনতাই, সেই কথাটো ৰাহুল গান্ধীহঁতে উপলব্ধি কৰিছে। আৰু গৌৰৱ গগৈ সদায় হিমন্ত বিশ্ব শৰ্মাই যে টাৰ্গেট কৰি আছে, লক্ষ্য কৰি আছে, আনকি পাকিস্তানৰ এজেণ্ট বনোৱাৰ ক্ষেত্ৰতো যে গৌৰৱকেই টাৰ্গেট কৰি আছে। আৰু তাৰ প্ৰধান কাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মাই জানে যে বাকীসকল যিসকল কংগ্ৰেছ নেতা নেত্ৰী আছে, তেওঁলোকৰ সৰহসংখ্যকেই তেওঁৰ লগত এসময়ত একেলগে কংগ্ৰেছ কৰা। তাৰ বিপৰীতে কিন্তু গৌৰৱ গগৈ কেতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ লগত একেলগে ৰাজনীতি কৰা নাছিল। গতিকে তেওঁ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কংগ্ৰেছ এৰিছিল, সেই সময়ৰ সমসাময়িক সময়তে গৌৰৱ গগৈ ৰাজনীতিৰ পথাৰত ভৰি দিছিল। গতিকে গৌৰৱ গগৈৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ সিমান ঘনিষ্ঠতা নাই। গতিকে বাকী সকলোৱে কিবা কিবি কাৰণত হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনালৈ আহিলেও, বুজাবুজি লৈ কিবা কাৰণত আহিলেও গৌৰৱ গগৈ নাহে। গতিকে গৌৰৱ গগৈৰ ওপৰত গভীৰ দায়িত্ব দিছে। আৰু গৌৰৱ গগৈক হিমন্ত বিশ্ব শৰ্মাই কোনো কাৰণতে ব্লেকমেইল কৰিব পৰাকৈ তেওঁৰ ওচৰত একো প্ৰমাণ নাই। যিহেতু গৌৰৱ গগৈৰ ইমেজটো একেবাৰে ক্লিন, গৌৰৱ গগৈৰ পিতৃৰ ইমেজটো খুব ক্লিন আছিল। কংগ্ৰেছ দলে কি কৰিছিল, কি নকৰিছিল, কোনে দুৰ্নীতি কৰিছিল, সেইবোৰ পিছৰ কথা। আৰু কংগ্ৰেছ দলত সেই সময়ত থকা সৰহসংখ্যকে এতিয়া যিহেতু বিজেপিৰে নেতা, গতিকে বিজেপিৰ মন্ত্ৰীসভাটো আছে, গতিকে সেই বিষয়ত গৌৰৱ গগৈ বা তৰুণ গগৈ সম্পৰ্কত হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক ব্যক্তিগত আক্ৰমণ সেইটো লেভেলত, দুৰ্নীতিৰ লেভেলত কৰিব নোৱাৰে। সেই কথাটোতো ১০০% ৰাহুল গান্ধী নিশ্চিত হৈছে। গতিকে ৰাহুল গান্ধীয়ে এইবাৰ গৌৰৱ গগৈৰ ওপৰত দায়িত্ব দিছে যে ২০২৬ চনত বেলেগ যিকোনো কাৰণতে নহওক কিয়, গৌৰৱ গগৈয়ে যাতে অসমত বিৰোধীৰ ঐক্যবদ্ধ হৈ হ'লেও কংগ্ৰেছৰ হাতখন দঙুৱাব পৰাৰ ব্যৱস্থা কৰিব পাৰে। আপোনালোকে ভাবি চাব, তেলেংগানাতো আছে ৰেৱন্ত ৰেড্ডী, সুখবিন্দৰ সিং সুখু আছে হিমাচল প্ৰদেশত, আৰু কৰ্ণাটকতো আছে তেওঁলোকৰে চৰকাৰ। তাৰ পিছতো কিন্তু সেইকেইজন মুখ্যমন্ত্ৰী হৈ থকাৰ পাছতো তেওঁলোকক যিমান অ'পেন হেণ্ড দিব লাগে, তাতকৈ বেছি কিন্তু অ'পেন হেণ্ড দিছে গৌৰৱ গগৈৰ ক্ষেত্ৰত। ইতিমধ্যে গৌৰৱ গগৈ কেইগৰাকীমানক তেওঁ মনৰ পচন্দৰ ব্যক্তিক নিযুক্তি দিছে। আৰু তেওঁৰ টীমটো গঠন কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকৰ যিসকল জ্যেষ্ঠ কংগ্ৰেছ নেতা, কালি ভূপেন বৰাক মাতি নিছে, আৰু পিছৰ পৰ্যায়ত বাকী সকলকো নি তেওঁক ঐক্যবদ্ধভাৱে যাতে তেওঁৰ নেতৃত্বত সকলোৱে কাম কৰি যায়, সেই পৰামৰ্শ আগবঢ়াব বুলি জানিব পৰা গৈছে। গতিকে আপোনালোকেও ভাবি চাবচোন যে গৌৰৱ গগৈ কিহৰ কাৰণে ৰাহুল গান্ধীয়ে এইবাৰ প্ৰথম পচন্দ বুলি ভাবিলে। আপোনালোকেও ভাবি চাব। নমস্কাৰ, ধন্যবাদ।